আপোনালোক সকলোকে একে মেথমেটিক্স ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা নতুন ভিডিঅ', যিটো ভিডিঅ'ৰ দ্বাৰা আমি আলোচনা কৰিম প্ৰফিট লছ এণ্ড ডিছকাউণ্টৰ ওপৰত আহিবলগীয়া কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আচলতে কম্পিটিটিভ এক্সামিনেশ্যনত কাটে। মই এই ভিডিঅ'টো বনাবলৈ সহায় লৈছোঁ আৰিয়ান পাব্লিকেশ্যনৰ এখন কম্পিটিটিভ এক্সামিনেশ্যনৰ কিতাপ, যিখন গ্ৰেজুৱেট লেভেল কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে আৰিয়ান পাব্লিকেশ্যনে পাব্লিছ কৰিছিল। তাৰ পৰা প্ৰফিট লছ এণ্ড ডিছকাউণ্টৰ ওপৰত যিখিনি কুৱেশ্যন আছে তেওঁলোকৰ কিতাপখনৰ এক্সাৰচাইজত, সেইকেইটা আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম, সেইকেইটা আমি সমাধান কৰিবলৈ ট্ৰাই কৰিম। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব। আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা কিবা এটা নতুন বস্তু শিকিবলৈ বা কিবা এটা আইডিয়া পাবলৈ সক্ষম হ'ব। কিন্তু এইখিনিতে মনত পেলাই দিওঁ যে যিসকলে এতিয়ালৈকে ইয়াৰ আগত বনোৱা যিখিনি বেছিক কনচেপ্টৰ ওপৰত প্ৰফিট লছ এণ্ড ডিছকাউণ্টৰ ওপৰত আৰু বেছিক কনচেপ্টবোৰৰ ওপৰত আমি এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই, তেতিয়াহ'লে সেই ভিডিঅ'টো আই বুটানত গৈ সেই ভিডিঅ'টো এবাৰ চাই ল'ব। কাৰণ সেই ভিডিঅ'টো এইকাৰণেই ইম্পৰ্টেণ্ট, কাৰণ বেছিক কনচেপ্টবোৰ যিখিনি বেছিক কনচেপ্ট আমি সেই ভিডিঅ'টোত আলোচনা কৰিছিলোঁ, সেই বেছিক কনচেপ্টবোৰৰ ওপৰত ডিপেণ্ড কৰি কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, আজি আমি তাৰ ওপৰতে আলোচনা কৰিব গৈছোঁ। গতিকে বেছিক কনচেপ্টখিনি যদি আপোনালোকে ভালদৰে ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে এইটো ভিডিঅ' সিমানো আপোনাৰ কাৰণে সুবিধাজনক নহ'ব। গতিকে মই আশা কৰোঁ সেই ভিডিঅ'টো এবাৰ চাই লওক। চোৱাৰ পাছত এই ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে বেছি সোনকালে বস্তুটো কেটচ কৰিবলৈ পাৰিব বুলি আশা ৰাখিলোঁ। গতিকে আমি এতিয়া ভিডিঅ'টো মেইন অংশলৈ যাব ওলাইছোঁ। এতিয়া আমি যিটো PDF ফাইল আপোনালোকক ইয়াৰ আগত যিটো ভিডিঅ' দিছিলোঁ, তাৰ ডেছক্ৰিপশ্যনত PDF ফাইলটো আপলোড কৰি দিয়া হৈছিল। গতিকে সেই PDF ফাইলটো যিখিনি কুৱেশ্যন 10টা কুৱেশ্যন দিয়া হৈছিল, সেইকেইটাৰ ওপৰতে আমাৰ এইটো ছেশ্যন ষ্টাৰ্ট হৈছে, কুৱেশ্যন চলিউশ্যন ছেশ্যন। গতিকে তাৰ 1 নম্বৰ কুৱেশ্যনটো আমি ল'ব বিচাৰিছোঁ। 1 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে এবাৰ মন কৰক। A man buys a toys for ₹100 and sell it for ₹150. Then his gain percentage 50%, 40%, 45% and 15%. কিমান হয়? আহকচোন আমি এইটো কৰি চাওঁ। চাওক, ইয়াত কুৱেশ্যনটোত কৈছে 100 টকা বস্তুটো তেওঁ বিকিলে কিমানত? তেওঁ 100 টকা বস্তুটো বিকিলে 150ত, ৰাইট? টয়জ, মেন, এইবোৰ এটা নৰ্মেল কথা, এইখিনি আমাৰ ইম্পৰ্টেণ্ট নহয়। আমাৰ কথাটো কৈছে তেওঁ কিনিছিলে কিমানত? 100ত। তেওঁ বিকিলে কিমানত? 150ত, 150। চাওক, আমি আগৰ যিটো ভিডিঅ' আমি বনাইছিলোঁ, তাতে আমি CP আৰু SP পঢ়িছিলোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। গতিকে 100 মানে কি? কষ্ট প্ৰাইচ, CP, আৰু 150টো কি? SP, চেলিং প্ৰাইচ, ৰাইট? তেতিয়াহ'লে ইয়াত প্ৰফিটটো কি হ'ব? প্ৰফিট কি? SP মাইনাছ CP নাছিল নে? যদি প্ৰফিট থাকে SP মাইনাছ CP, গতিকে এইখিনিতে মনত পেলাই দিওঁ। তেতিয়াহ'লে যদি লছ হ'বলৈ হয়, তেতিয়াহ'লে কি আছিলে? CP মাইনাছ SP, ৰাইট? এনেকৈ বস্তুখিনি মনত পেলাই যাব লাগিব, যাতে আমি পাহৰি নাযাওঁ। তো এইটো 50। মই ছিষ্টেমটো দেখাই দিছোঁ, কাৰণ এইটো বস্তু আমি মুখেৰে ক'ব পাৰোঁ, কিন্তু মুখেৰে আমি চাই মেলি আমি উলিয়াব পাৰোঁ। সেইকাৰণে যদি আপোনালোকে এতিয়াও সেই বস্তুটো ধৰিব নোৱাৰে, তেতিয়াহ'লে প্ৰেক্টিছ কৰি থাকক। প্ৰেক্টিছ কৰি থাকিলে নিশ্চয় আহি পৰিব, ইমান ভয় খাবলগীয়া একো নাই। কিন্তু মই আচল ছিষ্টেমটো দেখাই দিছোঁ যাতে আপোনালোকৰ চাওক। এই কথাখিনি এই মাজতে এটা কথা কৈ লওঁ যে এই ভিডিঅ'টো বনাইছোঁ আপোনালোক সকলোৰ কাৰণে। মই ডাইৰেক্টলি যিহেতু সকলোৰ লগত কণ্টেক্ট কৰাটো পচিবল নহয়, সেইকাৰণে ইউটিউবলৈ আহিলোঁ, ভাবিলোঁ বহুতৰ কাৰোবাৰ যদি অসুবিধা হৈছে, কোনোবা যদি কিবা এটা বুজি পোৱা নাই, তেতিয়াহ'লে মই তেওঁলোকক কিবা এটা যাতে আইডিয়া দিব পাৰোঁ, সেইকাৰণে মই আহিছোঁ। যিখন মই জানো সেইখন মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া কথাটো হ'ল, এতিয়া কেতিয়াবা এনেকুৱা হ'ব পাৰে যিসকলে ফাউণ্ডেশ্যন বহুতখিনি তেওঁলোকৰ ষ্ট্ৰং হৈ আছে, তেতিয়াহ'লে তেওঁলোকৰ আমনি পাব পাৰে যে 150, 100 = 50 এইবোৰ বস্তু দেখাব লাগে নেকি? কিন্তু চাওক ভিউৱাৰ, আপোনালোক সকলোৱে
সমান লেভেলত নাই কিছুমানে অকমান বেছি পাৰ্গত হৈ আছে কিছুমানৰ ফাউণ্ডেশ্যনটো খুব বেছি উইক হৈ আছে গতিকে মই সকলোৰ কাৰণে সেই উইকসকলক এইম কৰি মই বস্তুটো বনাইছোঁ যাতে তেওঁলোকে এটা নিজৰ আইডিয়া পায় তেওঁলোকৰ বেছটো ষ্ট্ৰং হয় ওকে এতিয়া সেইকাৰণে মই কিছুমান এনেকুৱা মাইনাছটো দেখাইছোঁ যাতে বুজি পায় প্ৰত্যেকটো কথা যেতিয়া আপোনালোকে সমাধান নিজে কৰিবলৈ ট্ৰাই কৰিব যেতিয়া নিজে বুজি পাব তেতিয়া এইবোৰ কৰিবলৈ ইমান প্ৰয়োজন নাই কাৰণ কম্পিটিটিভ এক্সামিনেশ্যনত সদায় টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট গতিকে এইবোৰ কৰিবলৈ সময় নাথাকে কিন্তু যাতে আপোনালোকে ভালদৰে বুজি পায় সেইকাৰণেহে এইখিনি বস্তু দেখাই আছোঁ ঠিক আছে এতিয়া চাওক প্ৰফিট কিমান হ'ল 50 ৰাইট 50 টকা প্ৰফিট হ'ল কিমানত হ'ল 100 টকা ৰাইট কথাটো মন কৰিব আমি কেইটকা আচলতে কথাটো হ'ল মানুহজনে 100 টকা এটা ইনভেষ্ট কৰি মেলি টয়টো কিনিলে তেতিয়াহ'লে তেওঁ বিকিলে কিমানত 150 টকা গতিকে 50 টকা লাভ কৰিবলৈ হ'লে তেওঁ 100 টকা ইনভেষ্ট কৰি ৰাইট তেতিয়াহ'লে কিমানত লাভ হ'ল 150 কিমানত 150 হয়নে 150 এই বস্তুটো কেনেকুৱা টাইপ আমি যেতিয়া কুৱেশ্যনবোৰ আমি যেতিয়া কিছুমান এক্সাম দিওঁ ক্লাছ টেষ্টৰ কথা মনত পেলাওকচোন আমি লগৰবোৰ সুধো না তুমি কিমান পালা 100 ভিতৰত 80 100 ভিতৰত 70 100 ভিতৰত 60 বা 99 পোৱাও বহুতখিনি বন্ধু আছিল তেওঁলোকে কিমান তেতিয়া আমি সেই বস্তুটো কেনেকৈ আমাৰ ছাৰহঁতে কেনেকৈ লিখিছিল এনেকৈ লিখি নিদিয়ে নে বহিৰ আগত 190 সেই কথাটো মনত পেলাব যদিহে আপোনালোকৰ কাৰণে খুব এইটো বস্তু নতুন হয় তেতিয়াহ'লে এনেকৈ কিছুমান কথা মনত পেলাই ল'ব নিজৰ ব্ৰেইনৰ প্ৰগ্ৰেমিংটো কৰি ল'ব নিজে তো বস্তুটো হ'ব কি 50 টকা 100 50 টকা লাভ কৰিলে গতিকে এইটোক আমি কেনেকৈ ক'ব পাৰোঁ 50% বুলি ক'ব পাৰোঁ ডাইৰেক্ট কাৰণ আমি পাৰ্চেণ্টৰ ওপৰত যিখিনি কুৱেশ্যন আমি আগতে ভিডিঅ' এটা দিছিলোঁ সেই তাতে আমি অলৰেডি আলোচনা কৰি থৈ আহিছোঁ যে যেতিয়া পাৰ্চেণ্ট বুলি কয় 100 কিমান মানে পাৰ 100 পাৰ্চেণ্ট মিনিং দ্য মিনিং অফ পাৰ্চেণ্ট ইজ পাৰ 100 ৰাইট তো 150 মানে ডাইৰেক্ট আমি লিখিব পাৰোঁ 50% গতিকে আমাৰ আনচাৰটো 50% ৰাইট কোনটো অপশ্যন হ'ব তেতিয়াহ'লে অপশ্যন এ বুজি পালে নিশ্চয় 2 নম্বৰৰ কুৱেশ্যনটোত আছে Rajni bought a article for ₹200 and sold it for ₹150. Her loss percentage এতিয়া চাব আমি আগত 100 আছিলে 150 বিকিছিল এতিয়া দিয়া আছে সেকেন্ড কুৱেশ্যনটোত চিপি কিমান 200 মানে তেওঁ কিনা মূল্যটো কোৱা হয় চিপি বুলি মানে কষ্ট প্ৰাইস ঠিক আছে আৰু তেওঁ বস্তুটো বিকিলে sold it for ₹150 মানে sold it মানে কি বিকিলে মানে এসপি সেলিং প্ৰাইস কিমানত 150 তেতিয়াহ'লে লোকসান আমি চকুৰে ডাইৰেক্ট দেখি আছো যে লোকসান কিমান 50 টকা হৈছে ঠিক আছে লোকসান হৈছে 50 টকা সেই বস্তুটোক আমি এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো লস ইজ ইকুৱেল টু সিপি মাইনাস এসপি যেটো আমাৰ কনসেপ্টত অলৰেডি আপোনালোকে পাই আহিছে আগৰ ভিডিঅ'টোত 200 মাইনাস 150 লাহে লাহে এইবোৰ বস্তু মই নকৰা হমগৈ প্ৰথম কিতাত মই কৰি দেখাইছো 50 এতিয়া আমি মন কৰিম আগতে ৰিলেট কৰক বস্তুটো যাতে আমাক ক্লিয়াৰ হৈ যায় আগতে আমি 50 টকা প্ৰফিট কৰিছিলো কিমানত 100 টকা ইনভেস্ট কৰি 50 টকা প্ৰফিট কৰিছিলো এতিয়া মানুহজনে কিমান টকা ইনভেস্ট কৰি আছে 200 টকা দি মেলি তেওঁ আৰ্টিকেলটো কিনিছিল তেওঁ বিকিলে কিমানত 150 টকা তেওঁ লোকসান হ'ল ৰাইট তেতিয়াহ'লে 50 টকা লোকসান হ'বলে তেওঁ কেই টকা ইনভেস্ট কৰিছিল 200 টকা মানে বস্তুটো আমি এনেকৈ লিখিব নোৱাৰিম নে 200 তেওঁৰ 50 টকা লোকসান হ'ল তেতিয়াহ'লে আমাক উলিয়াইছে আমাক সুধিছে হার লস পার্সেন্টেজ মানে 100 তেওঁৰ কিমান লোকসান হ'ল 200 টকা যদি 50 টকা হয় তেতিয়াহ'লে 100 টকাত কিমান 25% আৰু সেই বস্তুটো আমি কেনেকৈ উলিয়াব পাৰোঁ ইনটু 100 কৰি দিব লাগে পাৰ্চেণ্টলৈ চেঞ্জ যেতিয়া কনভাৰ্ট কৰিব লগা হয় সেইটো অলৰেডি আমি শিকি আহিছোঁ তেতিয়াহ'লে 25% হয়নে এইটোতো এনেকৈ কাটি যাব 25% এইটো হৈছে আনসাৰ ঠিক আছে এইটো হৈছে 2 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ এই অপশ্যন নম্বৰ হ'ব বি 25% ৰাইট
ঠিক আছে question number 3 to likha ase if the cost price of 16 apple is the same as the selling price of 14 apple then the profit percentage etia etu kotha mon koribo ভালকে কোশ্চেনটো যদি অকমান ক্রিটিক্যাল হয় দুবার পঢ়ক তিনিবার পঢ়ক কিন্তু ভুলকে যাতে বুজি না পায় হেতু কথা সদায় মন কৰিব ভুলকে বুজি পালে কিন্তু আনসার ভুল ওলাব চাব 3 নম্বৰ কোশ্চেনটো লিখা আছে if the cost price of 16 apple is the same as the selling price of 14 apple then the profit percentage আৰু এখিনতে এটা কথা কৈ দিব বিচাৰিছো কাৰণ চক কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে আপোনালোকে জানে খুব নিৰ্দিষ্ট একো ৰুল নাথাকে সমাধান কৰিবলৈ আমি যেটা টাইম ম্যানেজমেন্টৰ কথা পাতো নিৰ্দিষ্ট সময় নাথাকে নিৰ্দিষ্ট কোনো ৰুল নাথাকে বহুতে বহুত প্ৰসেছত কৰিব পাৰে বহুত ইউটিউবত চালে দেখিব বহুত বিভিন্ন প্ৰসেছ আছে একেটা কোৱেশ্চনে 10টা প্ৰকাৰে আমি কৰিব পাৰো গতিকে আপোনালোকে ভালদৰে যেটো আপোনালোকৰ কাৰণে সুইটেবল হয় যেটো আপোনালোকে বুজি পায় যেটো কথা আপোনালোকে বাৰে বাৰে মনত পাই ৰাখিব নালাগে কনফিউজন নহয় এনেকুৱা এটা প্ৰকাৰ আপোনালোকে বিচাৰি লওক আৰু হেনেকুৱাকে প্ৰেক্টিস কৰিবলৈ ট্ৰাই কৰক মোৰ বিশ্বাস যে সকলো সম্ভৱ হৈ উঠিব 3 নম্বৰ কোৱেশ্চনটো the cost price of 16 apple is the same as the selling price of 14 apple মানে কৈছে 16টা আপেল অসমীয়াত আপেল 16টা আপেল কিনুতে যিমান টকা দি কিনিছিলে কষ্ট প্ৰাইস is equal to বিক্ৰী মূল্য selling price of 14 apple 14টা আপেলৰ বিকা মূল্য হয় মই এতিয়া এই এনেকুৱা কোৱেশ্চনত এটা প্ৰসেছ আছে ধৰি লওক আপুনি 1 টকা ধৰো let price of 1 apple কিমান 1 rupees 1 টকা তেতিয়াহলে 16টা এপল যদি মই কিনিবলৈ যাও তেতিয়াহলে কেই টকা হ'ব 16 টকা এটো কষ্ট প্রাইস বুলি কয় কষ্ট প্রাইস অফ 16 এপল ইজ ইকুয়াল কিমান 16 rupees হয় নে এটো ওকে 16 rupees যদি হয় আৰু এটা কথা কলে সেলিং প্রাইস অফ 14 এপল ইজ ইকুয়াল টু সেলিং প্রাইস অফ 14 এপল তেতিয়াহলে এটা কথা ভাবক সেলিং প্রাইস অফ 14 এপল বুলি কৈছে গটিকে আমাৰ প্ৰফিটটো কৰ পৰা হ'ব হে 14000 এপল যে 14টা এপল যে আমি বিকিম তাৰ পৰা হ'ব এটা এপল যদি 1 টকা হয় তেতিয়াহলে হে 14000 যে বিকিম তা কিনিছিল 14টা কিমানত 14 টকা এটা যদি 1 টকা হয় 14টা এপলৰ কিমান 14 টকা 14 rupees right তেতিয়াহলে cost price of 14 apple is কিমান 14 rupees প্ৰথম কথা আৰু সেলিং প্ৰাইসটো কিমান হ'ব হেতু কোনটো হিন্ট দি থোৱা আছে কোৱেশ্চনটোত ক্লু কোনটো দি থোৱা আছে cost price of 16 apple is equal to the selling price of 14 apple তাৰ মিনিংটো হৈছে 14 apple or selling price to kiman 16 rupees hobone 16 rupees hobone অকমান দিখলিয়া হৈ গৈছে কিন্তু আপোনালোকে এবাৰ লাহেকে দৰকাৰলে যদি বুজি পোৱা নাই ভাল দৰে আকৌ ব্যাকওয়ার্ড ফরওয়ার্ড কৰি মেলি ভাল দৰে বুজক বহুত ইম্পৰ্টেন্ট হয় এটো কনফিউজ কৰি দিব পাৰে এই হিন্দু কোপা আহিলে এসপি অফ দা 14 এপল ইজ rupees 16 মানে সেলিং প্রাইস অফ 14 এপল 16 টকাত কত পালে কোৱেশ্চনটো হেতু আমি কৰ পৰা লৈছো হেই তাৰ কোৱেশ্চনটো যেটো ক্লু দি থোৱা আছে যে cost price of 16 apple is equal to the selling price of 14 apples right তাৰ পৰা আমি হিন্টটো ললো সো এটা বস্তু যদি আমি এটা কোৱেশ্চন যদি অকমান টাইম দি যদি ভালকে শিকি লও তেতিয়ালে এনেকুৱা 10টা কোৱেশ্চন দিওক 1টা কোৱেশ্চন দিওক আপুনি খুব কম সময়ৰ ভিতৰত উলিয়াবলৈ পাৰিব কিন্তু কথাটো হল বুজুতে কনসেপ্টটো ক্লিয়াৰ হতে অকমান টাইম লাগে আৰু টাইম দিব আপোনালোকে ভালদৰে টাইম দিওক তেতিয়ালে নিশ্চয় পাছলে একো প্ৰবলেম নহয় হেয়া মোৰ বিশ্বাস তেতিয়ালে সো তেও কেই টকা ইনভেস্ট কৰিলে 14 rupees right তেও কেই টকাত বিকিলে 16 টকাত বিকিলে হয়নে 16 টকাত বিকিলে তা প্ৰফিট কিমান হল 16 14 টকাৰ বস্তুটো যদি 16 টকাত বিকিলে মানে 14টা এপল বিকিলে 16 টকা কিনিছিলে 14 টকাত বিকিলে 16 টকা প্ৰফিট হল কিমান 2 টকা ৰাইট 2 টকা
2 rupees কিমানত ইনভেস্ট কিমান কৰিছিলে 14 rupees ৰাইট কাৰণ চাওক আমি 16 টকা দি তেওঁ কিনিছিলে 16 টা এপল কিন্তু আমি যেতিয়া কাউন্ট কৰিবলৈ যাম প্ৰফিট লছ কেটা বিকিছিলে তাৰ ওপৰতে ডিপেন্ড কৰিব লাগিব এই দুটাটো নিবিকিলে তেওঁ নিশ্চয় কিবা খালে মেলিলে কিবা এটা কৰিলে কিন্তু 14 টা বিকিলে 14 টা বিকিলে তো কষ্ট প্ৰাইসটো 14 ৰ উলিয়াব লাগিব এটো ভুল নকৰিব যে তেওঁ 16 টকা ইনভেস্ট কৰিছে ইয়েস ইনভেস্ট কৰিছে কিন্তু আমি যেতিয়া ক্যালকুলেশন কৰিম কিন্তু তেওঁ বিকিলে কিমান 14 টা হেকাৰণে কাউন্ট কৰিব লাগিব 14 টা কিনা মূল্য মানে কষ্ট প্ৰাইস ৰাইট তে 2/14 ৰাইট 14 টকা তেওঁ বেনিফিট ললে 2 তেতিয়ালে আমাক কি কৈছে কোৱেশ্চনটো কি দিছে পার্সেন্ট উলিয়াব দিছে দেন দা প্রফিট পার্সেন্টেজ পার্সেন্ট উলিয়াবলৈ কোৱাৰ লগে লগে তো একদম সহজ 100 টু মাল্টিপ্লাই কৰি দিলে হল 100 এ তেতিয়া হলে একবাৰ গল 7 বাৰ গল 7 3 গুণ 7 গুণে 7 7 4 গুণ 28 বস্তুটো এনেকে হবনে 14 এটো এটা মিক্স ফ্ৰিকশন মিশ্র ভগ্নাংশ বুলি কয় অসমীয়া এটো আনসারটো হৈছে 14 পয়েন্টত উলিয়াই দিলে হ'ব বা এনেকে ভগ্নাংশত উলিয়াই থলে হ'ব হেতু আপোনালোকে চাই লব কোৱেশ্চনত কি দিয়া আছে কোৱেশ্চনটো কোনটো অপচন দিয়া আছে ইয়াত এতিয়া অপচনটো আমাৰ ডি2 হ'ব 14 2/7 ৰাইট 6 নম্বৰটো কোৱেশ্চনত দিয়া আছে এ bicycle is purchased for rupees 1685 and sold at profit of 8% the selling price of the bicycle is okay এখন bicycle তেও কিনিছিলে 1685 rupeesত আৰু 8% profit লৈ তেও বিকি দিলে গতিকে কে টকাত বিকিব লাগিব 8% profit লৈ বিকিবলৈ হলে সেই কথাটো উলিয়াবলৈ হলে চাব তেও বিকিব কিমানত তেও কিমানত কিনিছিলে কষ্ট প্ৰাইস CP = 1685 right profit কিমান হল profit কিমান লৈছে তেও 8% তাৰ মিনিংটো কি 8 টকা প্ৰফিট লৈছে 100 টকা ইনভেস্ট কৰি তেতিয়া হলে 1685 টকা 1685 रुपीसত কে টকা প্ৰফিট লব এটো সব হে বছৰ আমি ডাইৰেক্টলি লিয়াব এটা ফৰ্মুলা আছিল না ফৰ্মুলা কি profit = cost price minus selling price এটো আমি এনেকৈ লিখিব পাৰোনে selling price = cost price minus profit of selling price okay sorry এটো ভুল হল চাব দেই এটো সব এটা কোন গন্ডগোলটা হৈ গৈছিল profit = কি আছিল selling price minus cost price right CP okay CP হল তেতিয়ালে SP = কিমান হ'ব CP plus profit হ'বনে profit টো আমি P বুলিয়ে দিছো এনেকে দিছো ঠিক আছে profit তেতিয়ালে profit কিমান এটো সব 1685 plus profit কিমান লৈছে 100 টকা 8 টকা right তেতিয়ালে 1685 ত তেও কিমান profit লব 1685 plus 8 into 1685 ক যদি 100 এৰে ডিভাইড কৰো তেতিয়ালে 16.85 হ'বনে হৈ গল 16.85 plus 8 5 40 4 8 গুণ 64 68 8 গুণ 48 8 গুণ 48 54 8 গুণে 8 8 পাছে 13 ঠিক আছে তেতিয়ালে 0.80 9 1819.80 হ'ব 1819.80 रुपीसত তেও যদি বিকে তেতিয়া হলে তেওৰ প্ৰফিট হ'ব 8% ঠিক আছে এটো হৈছে আমাৰ আনসাৰটো এতিয়া কথাটো হল চক এই বস্তুটোৰ কাৰণে আৰু বেলেগ এইটো আৰু এটা শৰ্ট ফৰ্ম আছে গতিকে মই আপোনালোকক এই ট্ৰিকবোৰ দেখাম কিন্তু আপোনালোক যেহেতু মই এটা ফাউন্ডেশনটো ক্লিয়াৰ কৰিবলৈ বিচাৰি আছো গতিকে ফাউন্ডেশন ক্লিয়াৰ কৰিবলৈ এনেকে শিকাইছো কিন্তু ইয়াতকৈ শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিকখিনি আমি মুখস্থ কৰাটো অন দিগদাৰ মানে কি যদি ফাউন্ডেশনটো ক্লিয়াৰ নাথাকে শৰ্ট ট্ৰিকখিনি শিকিলে হিকিনে কনফিউজ কৰি দিয়ে পৰীক্ষাত গতিকে আপোনালোকে ফাউন্ডেশনটো অলপ ক্লিয়াৰ কৰি লওক মই শৰ্ট ট্ৰিকখিনি আপোনালোকক আকৌ এটা ভিডিঅত আনিম আৰু গুটি সিলেবাসটো যেটা আমি কমপ্লিট কৰিম তেতিয়ালে তাৰ পাছত আমি শৰ্ট ট্ৰিকটো
কাৰণে এক্সট্ৰাকৈ মই ভিডিঅ' এটা বনাম বুলি মই পৰিকল্পনা কৰি আছোঁ গতিকে আশা কৰোঁ সেই ভিডিঅ'টো সোনকালে আমি এইখিনি সমাধান কমপ্লিট কৰি সেই ভিডিঅ'টো সোনকালে আপলোড কৰিব পাৰিম আপোনালোকৰ ওচৰত নেক্সট দীঘলীয়া হৈ গৈছে ভিডিঅ'টো বহুত নেক্সট 5 নম্বৰ কুৱেশ্যনটো আছে বাই চেলিং এ চাইকেল ফৰ ₹330 MN gain 10%. What is the cost price of the cycle? So, তেওঁ বিকিলে 330 টকাত ৰাইট কিমানত বিকিলে মানুহজনে 330 रुपीजত তে বেনিফিট কিমান পালে প্ৰফিট কিমান ললে 10% ঠিক আছে 10% তেলে কষ্ট প্ৰাইস কিমান আছিল হেতু সুধিছে সিপি কিমান ওকে সিপি কিমান তেতিয়া হলে আপুনি এটা এজিউম কৰক এটা ট্ৰিক 100 টকা বস্তুটোত 10% বেনিফিট মানে কিমান 110 100 টকা বস্তুটো আমি বিকিব লাগিব 110 টকাত চাব ভালকে মন কৰিব 100 টকা বস্তুটো আমি 10% যদি প্ৰফিট লবলৈ যাও 110 টকাত বিকিব লাগিব তেতিয়া হলে 10% প্ৰফিট লৈ মেলি মানুহজনে বিকিলে কিমান 330 টকা আমি কম্পেয়াৰ যদি কৰি চাও ইয়াত 110 মানে কিমান 330 হয়নে এইটো এটা ট্ৰিক হয় কেনেকৈ আমি কম সময়ত আমি সমাধান কৰিব পাৰো 100 টকা বস্তুটো আমি এজিউম কৰিছো 100 টকা বস্তুটো 10% যদি প্ৰফিট লও 110 টকা হয় এটি আমাৰ কোৱেশ্চন মতে 110 টকা ঠাইত কিমান আছে 330 টকা 10% প্ৰফিট লৈ আছে তেতিয়া হলে ভাব 100 টকাৰ 110 টকাটো যদি 330 টকাত একেই বুলি আমি ধৰো তেতিয়া হলে 100 টকাটোত কিমান হ'ব 330 ডিভাইডেড বাই 110 ইনটু 100 হ'বনে 300 টকা হ'বনে মানে 300 টকা বস্তুটোৰ 10% যদি প্ৰফিট লয় তেতিয়া হলে 330 টকাত তেওঁ বিকিব লাগিব মানে এটো কোৱেশ্চনটো পৰা আমি এটা কথা গম পালো যে কষ্ট প্ৰাইসটো হয় 300 টকা ৰাইট এনেকৈ আমি বহুতখিনি কৰিব পাৰো হেকাৰণে মই মাজতে আমি কৈছিলো যে ক্লাস 9 10 11 12 ত যিখিনি ম্যাথমেটিক্স শিকি আহিছিলো হেখিনি ম্যাথমেটিক্সৰ লগত অকমান যেন আতৰি গৈছে এইবোৰ কনসেপ্ট হেখিনি হৈছে লেংথি প্ৰসেসত আমি শিকিছিলো গতিকে এতিয়া টাইম ম্যানেজমেন্টৰ কাৰণে মেইন ট্ৰেকৰ পৰা কেতিয়াবা আতৰিও কিছুমান এজাম্পশন আমি ল'ব লগা হয় গতিকে এই ট্ৰিকটো আপোনালোকে শিকি লয় বুলি বা শিকি মনত ৰাখিব বুলি আশা থাকিলে আৰু যদি কিবা এটা প্ৰবলেম হয় মোক কমেন্ট বক্সত আছে কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব কি বুজি পোৱা নাই নিশ্চয় মই সহায় কৰিবলৈ চেষ্টা কৰিম number 6 orange are bought at 7 for ₹3 at what rate per 100 must they be sold to gain 33% হাতটা অরেঞ্জ তেও কিনিলে 3 টকা তেতিয়া হলে তেও at what rate per 100 must they be sold to gain 33% গটিকে তেও 100টা আপেল কেটকত বিকিব লাগিব যে তেও 33% প্ৰফিট লব পাৰে সিম্পল হাতটা অরেঞ্জ রাইট অরেঞ্জৰ ৰেট কিমান 3 rupees ঠিক আছে তেতিয়া হলে এটা অরেঞ্জত কিমান হ'ব 3/7 ঠিকই আছে ঠিক আছে তেতিয়ালে 100টা অরেঞ্জত কিমান মই এই বস্তুখিনি দিঘলিয়াকে এই কাৰণে দেখাইছো যাতে আপোনালোকক ক্লিয়াৰ হৈ যায় মানে 300 ডিভাইডেড বাই 7 100টা অরেঞ্জ তেও কিনিলে তেও দিব লাগিব কিমান 300 ডিভাইডেড বাই 7 rupees ৰাইট তেও 30 এতিয়া কোৱেশ্চনটোত আৰু এটা কথা উল্লেখ কৰিছে যে 33% তেও যদি প্ৰফিট লৈছে তেতিয়া হলে তেও কেই টকাত বিকিব লাগিব এটো কষ্ট প্ৰাইস 300 ডিভাইডেড বাই 7 তেতিয়া হলে 33% প্ৰফিট লবলৈ হলে তেও কিমান টকাত বিকিব লাগিব এটো চাব এটো হৈছে কষ্ট প্ৰাইস আকৌ প্ৰফিটটো কিমান 33% মানে 33 ডিভাইডেড বাই 100 বুলি আমি লিখিব পাৰো নে পাৰো এবাৰ তিনিবাৰ গল
300 divided by 7 plus এইটো আমি কেনেকৈ লিখিব পাৰোঁ 99 by 7 okay 399 by 7 মানে 57 হয়নে 399 by 7 হলে 749 অকলে 4 7 5 35 30 399 ঠিক আছে এইটো হৈছে ইমান টকা তেও বিকিব লাগিব মানে 100 টকা 100টা অৰেঞ্জ তেও বিকিব লাগিব 57 rupeesত যদি হে তেও 33% প্ৰফিট বিচাৰে ক্লিয়াৰ নেক্সট কোৱেশ্চনটো আহিলে A man sold 18 toys for rupees 16800 gaining thereby the cost price of 3 toy find the cost price of the toy A man sold 18 toys for rupees 16800 gaining thereby the cost price of the 3 toys find the cost price of the toys okay sabo etu অকমান মন কৰিব ভালদৰে মন কৰিব এটো অকমান বেলেগ টাইপৰ ইয়াত কৈছে 18টা টয়জ তেও যদি বিকিছে 18টা টয়জ যদি তেও বিকিছে 16800 তেতিয়া হলে তেও তিনিটা টয়জৰ cost price of 3 toys মানে তিনিটা টয়জ কিনুতে তেও যিমান পইচা গল হিমানখিনি বেনিফিট তেও হৈছে মানে প্ৰফিট হৈছে তেতিয়া হলে কৈছে find the cost price of the toy cost price to কিমান toy এটা পুতলাৰ cost price কিমান হ'ব ঠিক আছে সো কিমানটা 18টা টয়জ আছিল 18টা টয়জ তেও সেল কৰিলে হয়নে সেল কৰিলে 18টা টয়জ সেল কৰিছে 18টা টয়জ সেল কৰোতে তেও বেনিফিট হল কিমান 3 টয়জৰ ভ্যালু ওলাই গৈছে নে এইখিনি কি প্ৰফিট হৈছে নে লিখা আছে নে তাত তিনিটা টয়জৰ কষ্ট প্ৰাইস যিমান আছিল হিমান তেও প্ৰফিট হৈছে 18টা টয়জ এটো 18টা টয়জৰ কষ্ট প্ৰাইসটো কিমান হ'ব সব এনেকুৱা হলে কি হয় আমি এটকা বুলি ধৰি লও কোৱেশ্চনটো ভাবিবলৈ এটকা বুলি ধৰি লও 18 যদি এটকাকে হয় এটা টয়জৰ দাম তেতিয়া হলে এটা টয় দাম যদি এটকা হয় তেতিয়া হলে 18টা টয়জৰ দাম কিমান হ'ব 18 rupees ওকে এটো এটাও শর্ট ফর্ম মানে প্রসেস হয় শর্টত আমি উলিয়াব পাৰো যাতে সময় কম লগায় 18 টকা তিনিটা টয়জৰ কষ্ট ভ্যালু কিমান হ'ব এটকা যদি হয় তে 3 টকা মানে আমি এই বস্তুটোৰ পৰা এনেকে ক'ব পাৰো নে 18 টকা ইনভেস্ট কৰি তেও 3 টকা লাভ কৰিলে ঠিক আছে মানে এটো এনেকে লিখিব পাৰো নে 18 টকা 3 টকা লাভ তেতিয়া হলে তেও পার্সেন্টেজ কিমান হ'ব 18 টকা 3 টকা যদি লাভ কৰে তেতিয়ালে কোৱেশ্চনটো কি আছে the cost price of the toys percent উলিয়াই দিও 100 টকাত কিমান হ'ব 300 divided by 18 rupees তেও ইমান পার্সেন্ট ঠিক আছে ইমান পার্সেন্ট তেও প্রফিট পার্সেন্ট তেতিয়া হলে তেও যদি 16800 তেও বিকিলে তেতিয়ালে কষ্ট প্ৰাইসটো কেনেকৈ উলিয়াম ইমান পার্সেন্ট 300 divided by 18% profit লোৱাৰ পাছত তেও বিকিব পাৰিলে 16800 তেতিয়ালে কষ্ট প্ৰাইসটো কেনেকৈ উলিয়াম অলৰেডি আমি শিকি আছো কেনেকৈ উলিয়াব লাগে চাব ইয়াৰ পাছত মহৰি দিছো কিনি সব মই ধৰি লৈছো x টকা আছিল কষ্ট প্ৰাইস ঠিক আছে x টকা মানে 18টা টয়জৰ কিনা মূল্য x টকা তেও কিমান প্ৰফিট লৈছিলে 300 divided by 18 হয়নে পার্সেন্ট রাইট ইমান পার্সেন্ট বুলি কোৱাৰ লগে লগে ইমান পার্সেন্ট অফ x is equal to কিমানত বিকিলে 16800 রাইট হয়নে 16800 ওকে হয় তেতিয়া হলে এটো x প্লাস 300 ক এনেকৈ লিখিব নোৱাৰো নে 300 divided by 18 divided by 100 into x is equal to 16800 okay তেতিয়া হলে x plus এটো হবনে 16800 এই যে এবাৰ যে সবার যায় তেতিয়া হলে এটো কৰি দিলে এনেকুৱা ওলাবনে 16800 into 6 মানে x ৰ ভ্যালুটো 16800 into 6 divided by 7 হবনে ইয়াৰ ভ্যালুটো কিমান হ'ব
ইয়াৰ ভ্যালুটো হ'ব কিমান 16800 into 6 16800 into 6 divided by 7 14400 14400 rupees তেতিয়াহ'লে 18টা টয়জৰ দাম যদি 14400 হয় তেতিয়াহ'লে এটা টয়জৰ দাম কিমান হ'ব এইটো কিমান কষ্ট প্ৰাইস সিপি কষ্ট প্ৰাইস অফ 18 টয়জ ৰাইট তেতিয়াহ'লে এটা টয়জৰ দাম কি হ'ব তেতিয়াহ'লে ইভিনে লিখি দিছো ওপৰত price of one toy is equal to kiman 14400 divided by 18 right tar answer to kiman hobo ki ase option khini dia ase 600 800 500 900 etu kiman hobo 800 hoy ne 800 হ'ব নে 14400 divided by 18 হলে 800 হয় গতিকে এটো হৈছে আনসাৰটো স্টেপবোৰ ভালদৰে এখন নোটবুক লৈ মেলি ভালকে লিখিব সিৰিয়ালি মোৰ জায়গাটো কম হৈছে জেনেৰেটৰ নাইবোৰ মেনেজ কৰি লৈছো গতিকে খেলি মিলিকে লিখিব লগা হৈছে আশা কৰো আপোনালোকে বুজিছে মোৰ প্ৰবলেমটো আৰু এটা কথাটো হ'ল চক ই যে মই যে এটা পটকে ইখিনি মই যে পটকে ক্যালকুলেটৰ মাৰি দিলো ল্যাপটপটো আছে ক্যালকুলেটৰ মাৰি দিলো তাত পটকে উলিয়াই দিলো কিন্তু এই কথা মনত ৰাখিব ক্যালকুলেটৰ ইউজ কেতিয়াও কম্পিটিটিভ এক্সামিনেশন কৰিবলৈ নিদিয়ে কিন্তু মই কথা কৈ ভিডিওটো ইমানেই দীঘল হৈ গৈছে যে মই এটো জানো যে বেছি দীঘলীয়া ভিডিও বনালে ধৈৰ্যটো হয়তো নাথাকে বহুতৰে খুব শৰ্ট হলে বেছি সুবিধাজনক হয় হেতু কথা মই বুজি পাওঁ কিন্তু হেতু কাৰণে তথাপিতো যাতে আপোনালোকৰ যদি অলপ ভালকে সময়টো দি দিয়ে তেতিয়ালে নিশ্চয় আপোনালোকে আকৌ এবাৰ এইখিনি বস্তু ৰিভাইজ কৰিব লগা যাতে নহয় সেই কাৰণে মই এই কথাখিনি কৈ থাকো মাজে মাজে আৰু এইখিনি এই সময়টো যাতে আৰু অকমান টাইম না যায় 5 সেকেন্ড যদি কমাব পাৰো ইনেই টাইমটো আপোনালোকৰ দীঘলীয়া হৈছে আমনি পাইছে নিশ্চয় গতিকে সেই কাৰণে এটো মই ক্যালকুলেটৰ ইউজ কৰি দিলো কিন্তু এটো ক্যালকুলেটৰ ইউজ নকৰাকে কৰিবই লাগিব কম্পিটিটিভ এক্সামিনেশনত আৰু হেতু এলিমিনেশন প্ৰসেস বুলি মই কম এলিমিনেশন বুলি এটা প্ৰসেস কয় তো সেই প্ৰসেসটোৰ দ্বাৰাও আমি কিছুমান বস্তু নেকে ক্যালকুলেট নকৰাকে আমি আইডিয়া কৰি কোনটো অপচন হ'ব পাৰে হেতু উলিয়াই দিব পৰা যায় গতিকে হেতু ওপৰত মই এটা ভিডিও ভৱিষ্যতে বনাম আশা কৰো আপোনালোকে হেতু ভিডিও চাই ভাল পাব আপোনালোকৰ সুবিধা হ'ব এতিয়া 8 নম্বৰটো আমি লবলৈ গৈ আছো ফাইন্ড দা single discount which is equivalent to the two successive discount of 20% and 5% এই বস্তুটো কিন্তু টোটালি একদম একে আছে বেসিক কনসেপ্টত বেসিক কনসেপ্টৰ ওপৰত যেটো ভিডিও বনাইছিলো গতিকে আশা কৰিছো মই এটো 8 নম্বৰটো নকৰো আপোনালোকে কৰক এটো শিকাইছিল 20% মই অলৰেডি হেতু কৈ দিছিলো 20% এ আৰু বি দুখন এজন দোকানী আছিল এজন কাস্টমাৰ আছিল 20% দিলে সকলোৰ কাৰণে তাৰপিছত আকৌ চিনাকি কাৰণে 5% লবলৈ গল তো হে সাকসেসিভ ডিসকাউন্টত কিমান হয় হেতু আপোনালোকে এবাৰ নিজে ট্ৰাই কৰি চাওক এটো অলৰেডি শিকাই থোৱা আছে ইমান চিন্তা কৰিব নালাগে দেন নট question number 9 market price of the book is rupees 160 and it's sold for rupees 136 the rate of the discount is book khonor market price to dia ase 160 market price mane gom paise নহয় mrp যেটো market price আমাৰ printed value এটা থাকে তো 160 rupees আৰু তেওঁ বিকিলে কিমানত 136 ত তেতিয়ালে মার্কেট প্রাইস মানে আমি ধৰিলম ইয়াতে কষ্ট প্রাইস হয় কাৰণ 160 তেওঁ কিনিছে বুলি ধৰি লৈছো তেতিয়ালে তেওঁ the rate of the discount is কিমান টকা ডিসকাউন্ট দিলে আমাৰ ডিসকাউন্টটো সদায় অলৰেডি বেসিক কনসেপ্টত আমি অলৰেডি আগৰ যেটো ভিডিও আপলোড কৰিছিলো তাৰে এটা কথা কৈ থৈ আছিল যে ডিসকাউন্টটো সদায় প্ৰিন্টেড প্ৰাইসৰ ওপৰতে দিয়া হয় কেতিয়াও কষ্ট প্ৰাইসৰ ওপৰত ডিসকাউন্ট নিদিয়ে হেতু বস্তু জেনাৰেল নলেজ কেতিয়াবা খুদি দিব পাৰে কোনোবাই গতিকে আপোনালোকে হেতু কথা মনত পেলাই থৈছো যে সদায় মার্কেট প্রাইস যেটো এমআরপি লিখা থাকে প্রিন্টেড প্রাইস তাৰ ওপৰত ডিসকাউন্ট দিয়া হয় গতিকে এখন কিতাপত যদি 160 rupees আছে তাৰ এমআরপি আৰু হি বিকিলে 136 ত তেলে ডিসকাউন্ট কিমান দিলে কাস্টমাৰ জনক এটো বস্তু সব ডিসকাউন্ট কিমান দিলে মানে কমালে কিমান টকা 136 ত যদি কমালে 24 টকা কমালে 24 rupees কমালে কিমানত কমালে 160 rupees ত তেওঁ কমালে কিমান 24 rupees তেতিয়া হলে তো ডিসকাউন্ট পার্সেন্টেজ কিমান এনেকে নলিয়াই নে এটো কাটি দিলে 8 দুগুণ হলো 8 3 গুণ 24 তো
30/2 মানে 15% অফ দিলে নে ডিসকাউন্ট এটো হৈছে তাৰ আনসাৰটো কিমান 9 নম্বৰ কোৱেশ্চনৰ আনসাৰ দেন 10 নম্বৰ A reduction in the price of the apple enable a person to purchase 3 apples for ₹1 instead of ₹1.25. What is the percent reduction in price? Reduction মানে গম পাইছে না reduction is like discount ঠিক আছে reduction okay এতিয়া reduction দিলে মানে discount দিলে বুলি ধৰি লওক apple তেও discount দিলে এজন দোকানী এজন কাস্টমাৰক ডিসকাউন্ট দিলে ডিসকাউন্ট দিয়াৰ পাছত হে মানুহজনে কি কৰিব পাৰিলে তিনিটা এপল 1 টকা তেওঁ কিনিবলৈ সক্ষম হ'ল তিনিটা এপল मतलब যেটো কৈছে এড কৈছে যে a person to purchase 3 apples for ₹1 instead of ₹1.25 1.25 ত যেটো বস্তু পইচা দিব লগা হৈছিল 1.25 rupees হেতু তেওঁ ডিসকাউন্ট দিয়াৰ পাছত 1 টকা হ'ল ঠিক আছে তেতিয়া হলে তেও কিমান পার্সেন্ট তেওক ডিসকাউন্ট দিলে বা রিডাকশন দিলে হে বস্তু উলিয়াবলৈ দিছে সিম্পল এটা চাও কিমান আছিল অৰিজিনাল প্ৰাইস কিমান আছিল 1.25 তেও কমাই দিলে কিমান 1 টকা দিলে কমাই দিলে কিমান তেতিয়া হলে এনেকে হবনে মানে সক এতিয়া এটো কনফিউজ হৈছে যে এই ৰখত বুজি পাব 1.25 মানে মই ধৰিছো 1 টকা 25 পইচাৰ বস্তুটো তেও ৰিডাকশন দিলে তেও কমাই দিলে কিমান 25 পইচা সেই কাৰণে তো 1 টকা ললে 1 টকা 25 পইচাটো 1 টকা তেও দিলে মানে কি 25 পইচা কমাই দিলে তেতিয়ালে 100 টকাত কিমান কমাই দিব হেতু সিম্পল একো প্ৰবলেম নাই 0.25 যদি কাটি দিও ইয়াত এবাৰ যাব ইয়াত 5 বাৰ যাব তো 20% হয় নাই আনসাৰটো বুজি পালে একদম সিম্পল কিন্তু এটা কথা হল 10টা কোৱেশ্চন ৰেন্ডমলি কৰিলো ৰেন্ডমলি উঠাই মিলি আপোনালোকৰ আৰিয়ান পাবলিকেশন পৰা কৰিলো গটিকে এনেকে আপোনালোকে কিতাপ যদি আছে আপোনালোকৰ তেলে কিতাপৰ পৰা এই প্ৰফিট লছ এন্ড ডিসকাউন্টৰ ওপৰত থকা কোৱেশ্চন কিনি আপোনালোকে বেলেগ কিতাপ যদি আছে ট্ৰাই কৰক কৰিবলৈ ট্ৰাই কৰক কৰি মিলি যদি অসুবিধা হয় মোক জনাব প্লাস যদি আপোনালোকৰ তাতে কাৰোবাৰ যদি কিতাপৰ অসুবিধা হৈছে এটো কথা কৈছো এনেকুৱা সিচুৱেচন হয় বহুতৰে মই এটো কথাতে এটা ডিক্লেয়াৰ কৰিব বিচাৰিছো যে সক বহুতৰে কিতাপ নাথাকে অসুবিধা मतलब বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে কিছুমান কিতাপ এতিয়া আমাৰ ইয়াতে ডেলিভাৰ নিদিয়ে ঘৰত অনলাইন অৰ্ডাৰ দিবলৈ হলো নাথাকে বা ঘৰৰ ওচৰত ভাল এখন কম্পিটিটিভ এক্সামিনেশন নর কিতাপ পোৱা এখন বুক ষ্টলৰ অভাৱ ভেৰাইটি পোৱা না যায় হেতু ময়ো ফেস কৰিছিলো মই মৰণত থাকো মৰণত এনেকুৱা এখন বুক ষ্টল ভালকে নাই যিখন বুক ষ্টলত আপুনি ভালদৰে এখন কম্পিটিটিভ এক্সামিনেশন কম্পেয়াৰ কৰি ইখনৰ লগত ইখন চাই কোনখন ভাল হ'ব মোৰ কাৰণে হেতু সুবিধা নাই গটিকে অনলাইন অৰ্ডাৰ দিব লগা হৈছিল হেতু মই যেতিয়া মই মৰণত আছিলো এতিয়া হে কাৰণে যেতিয়া বাৰু ভগৱানৰ আশীৰ্বাদতে গুৱাহাটীত হেখিনি গুৱাহাটী যাবলৈ পালো আৰু গুৱাহাটীত হেখিনি ভেৰাইটি আছে কিন্তু মই হেতু কথা মই বুজি পাও যে মই হেনেকুৱা এটা জায়গাৰ পৰা যোৱা গটিকে আপোনালোকে যদি হে এনেকুৱা কোৱেশ্চন খিনি পাওতে অসুবিধা হয় চিন্তা নকৰিব মোক ডাইৰেক্টলি আপোনালোকে কমেন্ট কৰিব পাৰে যদি কমেন্ট কৰিবলৈ দিগদাৰ আছে তেতিয়ালে অৰিন্দম কুঁৱৰ বুলি ফেসবুকত মোৰ আছে অৰিন্দম কুঁৱৰ ফটোখনতে নিশ্চয় ধৰিব পাৰিব মই তথাপিও ফেসবুকৰ মোৰ নামটো দি দিম আপোনালোকৰ ইয়াত যদি আপোনালোকে ডাইৰেক্টলি মেসেজ কৰিবও পাৰে তাতে কৰিলে আপোনালোকক মই ভাবো যিমানখিনি পাৰো হেখিনি সুবিধা সহায় কৰিম যদি মোৰ ওচৰত যিখিনি ৰিসোৰ্স আছে যিখিনি কোৱেশ্চন আছে বা যিখিনি কিতাপ আছে তাৰ পৰা যদি আপোনালোকে কোৱেশ্চন হসাকে যদি আপোনালোকে এই অংক শিকাত পাৰ্সেন্টেজ কম্পিটিটিভ এক্সামত কিবাটা শিকা প্ৰতি আগ্ৰহ তেতিয়ালে নিশ্চয় সহায় কৰিম আপোনালোকে কব অসুবিধাটো কব যে কোৱেশ্চন যদি নাই আপোনালোকৰ কিতাপ যদি আপোনালোকে যোগাৰ কৰিব পৰা নাই তেতিয়ালে মই কোৱেশ্চন খিনি অন্তত আপোনালোক পিডিএফ কৰি মেলি মেইল হক WhatsApp হক মই সেন্ড কৰিবলৈ চেষ্টা কৰিম ইমানে আছিলে আৰু যদিহে আপোনালোকে ভিডিওটো ভাল পালে তেতিয়ালে লাইক কৰক যদি ভাল পাইছে আৰু যেনেদৰে কৈছিলো আগতেও কৈছো এতিয়াও কওঁ
যদিহে আপুনি ভাবে যে এই ভিডিঅ'টো আপোনাৰ লগৰজনকো লাগে তেনেহ'লে তেওঁৰ সুবিধা হ'ব, তেতিয়াহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক। সেইটো কেতিয়াও নাপাহৰিব, কাৰণ চাওক ইজনে সিজনক সহায় কৰিলেহে আমাৰ সমাজখন আগবাঢ়ি যাব পাৰিব। কেতিয়াও মানে আনক সহায় নকৰোঁ মই নিজে ল'ম গোটেইখিনি, এনেকুৱা চিন্তা থাকিব নালাগে, সেইটো বেয়া কথা। লগতে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'খিনি যদি মোক বিশ্বাস কৰিছে, মোৰ পৰা কিবা এটা শিকিম বুলি আপোনালোকে আশা কৰিছে, তেতিয়াহ'লে ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'খিনিৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আশা কৰোঁ নেক্সট ভিডিঅ'টো আপোনালোকক পুনৰ লগ পাম। আজিলৈ তেতিয়াহ'লে সামৰিলোঁ, ধন্যবাদ। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেনেহ'লে লাইক কৰক।